আৰু বিটিআৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন এনে পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজেই জপিয়াই পৰিছে নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ওদালগুৰি তথা বিটিআৰৰ কেইবাটাও স্থানত জনসভা সম্বোধন কৰিছে। এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীয়ে আন এখন জনসভা সম্বোধন কৰি আছে। পোনপটীয়াকৈ আমি তাৰ মাজলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ। আহ্বান জনাম, খেলিবৰ কাৰণে ইলেকশ্যন নেখেলিব। কিহৰ কাৰণে ইলেকশ্যন খেলিব? কিহৰ কাৰণে ইলেকশ্যন খেলিব? একেবাৰে শেষৰ ফালে কওক, কিহৰ কাৰণে ইলেকশ্যন খেলিব? জিকিবৰ কাৰণে ইলেকশ্যন খেলিব। আগত আমি যিয়ে কথা আমি কৈছিলোঁ তাক আমি পালন কৰিছিলোঁ আৰু এইবাৰ বিটিআৰত বিজেপি শক্তিশালী হ'লে সকলো জাতি সকলো উপজাতি নিৰাপদ অনুভৱ কৰিব। দ্বিতীয় শ্ৰেণীৰ নাগৰিক কোনো নাথাকিব। সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে নিজৰ জীৱনক আগুৱাই লৈ যাব পাৰিব। নিৰাপত্তাহীনতা এই আমাৰ ভাৱ আছিল, তাক আমি যোৱাবাৰ নোহোৱা কৰিলোঁ। এইবাৰ আমি শান্তি আৰু প্ৰগতিৰ ৰাস্তাত আমি আগুৱাই যাব লাগিব। আজি বিটিআৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা আঁচনিবিলাক আজি আমি ৰূপায়ণ কৰিব বিচাৰোঁ। আমি সুন্দৰভাৱে বিটিআৰক আগুৱাই লৈ যাব বিচাৰোঁ। যোৱাকালি মই অৰুণোদয় আঁচনিৰ বিষয়ে গুৱাহাটীত সাংবাদিকসকলৰ আগত কথা পাতিছিলোঁ যে আমি 17 ছেপ্টেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ জন্মদিন, আমি অৰুণোদয় আঁচনি তৃতীয় অৰুণোদয় 3 আমি আৰম্ভ কৰিম। কিন্তু লগতে এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে অৰুণোদয় পৰিয়ালসকলে লাভ কৰা 1250 টকাৰ উপৰিও অৰুণোদয় পৰিয়ালে যেতিয়া গেছ কিনিব, গেছৰ কাৰণেও আমি আপোনালোকক 250 টকা সাবসিডি দিম, যাতে আপোনালোকৰ গেছো সুলভ মূল্যত পাব পাৰে। শ্ৰদ্ধা ৰাইজ, অৰুণোদয় 1250 টকা, গেছৰ দাম 900 টকা, 550 টকা উজ্জ্বলা যোজনাৰ বাবে। এতিয়া অৰুণোদয় পৰিয়ালৰ ৰাইজে যেতিয়া গেছ কিনিব তাতো 250 টকা কম কৰি পাব। শ্ৰদ্ধা ৰাইজ, ৰেচন কাৰ্ডত আগতে আমি মাত্ৰ চাউল পাইছিলোঁ, এতিয়াৰ পৰা ৰেচন কাৰ্ডত আপোনালোকে দালিও কম দামত পাব, নিমখো কম দামত পাব আৰু চেনিও আপোনালোকে কম দামত পাব। এয়া আমাৰ ৰাজ্য চৰকাৰৰ আঁচনি। শ্ৰদ্ধা ৰাইজ, দুখীয়া পৰিয়ালে যাতে কলেজত পঢ়িব পাৰে, ল'ৰা ছোৱালীৰ শিক্ষাৰ বাবে আমি বিনামূলীয়া এডমিশ্যন দিলোঁ। 6 আগষ্টৰ পৰা আমি নিযুত মইনা আঁচনি আৰম্ভ কৰিম। ছোৱালী যেতিয়া হায়াৰ ছেকেণ্ডাৰী পঢ়িব, চৰকাৰৰ পৰা মাহত 1000 টকা পাব। ডিগ্ৰী পঢ়িব, চৰকাৰৰ পৰা 1250 টকা মাহত পাব আৰু ইউনিভাৰ্চিটিত পঢ়িব 2500 টকা চৰকাৰৰ পৰা মাহত লাভ কৰিব। আজি 21 আগষ্টৰ পৰা আমাৰ মহিলা উদ্যমিতা আঁচনিৰ আমি 10,000 টকাকৈ আই মাতৃসকলক দিয়াৰ কাম আৰম্ভ কৰিম। অসমৰ প্ৰত্যেকটো সমষ্টিতে 30,000 40,000কৈ মহিলাক আমি 10,000 টকাকৈ উদ্যমিতা আঁচনিৰ জৰিয়তে আমি আগবঢ়াম। শ্ৰদ্ধা ৰাইজ, মেট্ৰিক পৰীক্ষা হ'ব। মেট্ৰিক পৰীক্ষা দিবলগীয়া ল'ৰা ছোৱালীসকলকো আমি কিতাপ পত্ৰ যাতে কিনিব পাৰে, পুষ্টিকৰ খাদ্য খাব পাৰে, প্ৰত্যেক মাহত আমি 300 টকাকৈ মেট্ৰিক পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকলকো আমি প্ৰদান কৰিম। আমাৰ যুৱক শক্তিক 2 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিছোঁ। তাৰ লগে লগে আমি সিদ্ধান্ত লৈছোঁ যে আমাৰ যি ল'ৰা ছোৱালীয়ে উদ্যমিতা ব্যৱসায় উদ্যোগ নিৰ্মাণ কৰিব খোজে
তেওঁলোকক আমি বেংকৰ পৰা নহয় চৰকাৰৰ পৰা 2 লাখ টকাকৈ আমি আগবঢ়াম ঘূৰাই দিব নালাগে মাত্ৰ নিজৰ ব্যৱসায়ত 2 লাখ টকা আমি খৰচ কৰিব লাগে মুখ্যমন্ত্ৰীৰ আমাৰ আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে অসমৰ 2 লাখ ল'ৰা ছোৱালীক আমি 2 লাখ টকাকৈ সাহায্য আগবঢ়াবৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো শ্ৰদ্ধা ৰাইজ আজি আমাৰ ৰাজ্যখনত যুৱক শক্তিক আমি আগুৱাই লৈ গৈছো জাতি ধৰ্ম সম্প্ৰদায়ৰ মাজত আমি সমন্বয়ৰ হাকু নিৰ্মাণ কৰিছো আৰু আমি এখন নতুন অসম নতুন বিটিআৰ নিৰ্মাণৰ বাবে আমি একেলগে আগুৱাই গৈছো শ্ৰদ্ধা ৰাইজ দিল্লীত বিজেপিৰ চৰকাৰ আছে দিছপুৰত বিজেপিৰ চৰকাৰ এই দুইখন চৰকাৰে যিমান ভাল কাম হাতত লৈছে বিটিআৰ চৰকাৰৰ পৰাও যদি আমি আৰু ভাল কাম হাতত ল'ব পাৰো বিটিআৰৰ ৰাইজ সকলো ফালৰ পৰা উপকৃত হ'ব সকলো ফালৰ পৰা আগবাঢ়ি যাব কিন্তু আজি আপোনালোকে দেখা পাইছে যে বিটিআৰৰ যি চৰকাৰ আছে সেই চৰকাৰখনে যি ধৰণে যোৱা 5 বছৰত ৰাইজৰ মাজত আস্থা বিশেষকৈ মাটি বাৰীৰ সমস্যা সমাধান কৰিব লাগে বহুখিনি কৰিছে আৰু বহুতখিনি কৰিবৰ কাৰণে থাকি গ'ল কিন্তু মই বিশ্বাস কৰোঁ যে আমাৰ বিটিআৰত তেতিয়ালৈকে শান্তি আৰু স্থায়ী শান্তি হ'ব নোৱাৰে যেতিয়ালৈকে সকলো জাতিক আমি সমান চকুৰে চাব নিশিকো আমি সেইবাবে বিটিআৰত এটা পৰিৱেশ নিৰ্মাণ কৰিব খুজিছো যাতে প্ৰতিটো ৰাজনৈতিক দলে সকলো ৰাইজক সমান চকুৰে চাবলৈ শিকে কোনো দ্বিতীয় শ্ৰেণী নহয় সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে আৰু সেই উদ্দেশ্য আগত ৰাখিয়ে আজি আমি বিজেপি দলে নিৰ্বাচনত নামি পৰিছো আৰু আপোনালোককো আমি বিজেপিক সমৰ্থন কৰিবলৈ আহ্বান জনাম শ্ৰদ্ধা ৰাইজ আপোনালোকে মনত ৰাখিব যে আমাৰ অসম যি ধৰণে আগবাঢ়িছে অসমত বিজেপি দলৰ চৰকাৰ আকৌ এবাৰ হ'ব তাত কাৰো সন্দেহ নাই কিন্তু বিটিআৰতো যদি আমি একেলগে বিটিআৰকো যদি আগুৱাই লৈ যাব পাৰো তেতিয়াহ'লে আমাৰ বিটিআৰৰ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা